সুপ্ৰভাত দৰ্শক মণ্ডলী স্বাগতম জনাইছো প্ৰাগ নিউজৰ নতুন অনুষ্ঠান পুৱাৰ আড্ডা উইথ অংশুমানলৈ আৰু আজি পুৱাই পুৱাই আপোনালোকক এটা অবাস্তৱ কথা ক'বলৈ ওলাইছো যে বাস্তৱ আজি পুৱাই পুৱাই আজি ষ্টুডিঅ'ত পুৱাৰ আড্ডাত আজি গতিকে বাস্তৱক লগ পোৱাৰ আগতেই বাস্তৱক চিনি পাইছেই নিশ্চয় আৰু বাস্তৱক লগ পোৱাৰ আগতেই বাস্তৱৰ লগত কথা পতাৰ আগতেই আজি যিহেতু পুৱাটো অলপ ভালকৈ আৰম্ভ কৰাৰ এটা ইচ্ছা আছে বাস্তৱো যিহেতু আছে এটা গান আগবঢ়াই লৈছোঁ পোনপ্ৰথমেই ৰহিমলা চাই লওক তাৰপিছত বাস্তৱৰ লগত কথা পাতিম তৰে গাঁৱত ফুলিছে ঐ হত ফুলবোৰ খাবৰ মনে গলে চলে কোখলে হাজিৰ হমে যদিও বহুত ধুলে বাই বিহু গাই আদৰি নিব মইনাহঁতে কইনা বুলি তোমাকে চাব ৰহিমলা পকা তুলতুল বিলাহী গাঁৱে গৈ বোলা পাছে ধৰাই বিলাহী তৰে গাঁৱত ফুলিছে ঐ হত ফুলবোৰ খাবৰ মনে গলে চলে কোখলে হাজিৰ হমে যদিও বহুত ধুলে বাই বিহু গাই আদৰি নিব মইনাহঁতে কইনা বুলি তোমাকে চাব ৰহিমলা গাঁৱে গৈ বোলা পাছে ধৰাই বিলাহী টিঙালি কৰো গাঁৱৰ ঔষধ কৰো নলবাৰীৰ কলবাৰীত কেনেকুৱা পালে দৰ্শক মণ্ডলী কেনেকুৱা পালেতো নাজানো কিন্তু এতিয়া কিন্তু মজা এটা পাব সেইটো গম পাই গৈছোঁ কাৰণ বাস্তৱ নাথ আহি আমাৰ ষ্টুডিঅ'ত হাজি পুৱাই 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 স্বাগতম জনাইছোঁ এনেই অভ্যাসটো আছেনে ৰাতিপুৱা উঠাৰ অভ্যাসটো মানে উঠা অভ্যাসটো নাই কিন্তু নোখোৱাকৈ আছে পুৱা অভ্যাসটো আছে বাহ একদম সাৰ পোৱাটোতকৈ পোৱাটোহে হয়গৈ বাস্তৱ নাথ যিহেতু ষ্টুডিঅ' পায়ে গৈছে সেই ষ্টুডিঅ' পোৱাৰ আগতেই কিন্তু ফোনে ফোনাৰান্য হৈ গৈছে ফোনাৰান্য হৈ গৈছে আৰু ফোন এটা ইতিমধ্যে আহিছেই সুপ্ৰভাত দৰ্শক মণ্ডলী কোনে ক'লে মই ধেমাজিৰ পৰা বিদ্যুৎ ফুকনে ক'লোঁ হয় হয় মই বাস্তৱ দা হেল্ল' হয় হয় শুনি আছোঁ কওক মই বাস্তৱ দাৰ পৰা গান এটা শুনিব বিচাৰিছোঁ একদম ধন্যবাদ আজি ধন্যবাদ বাস্তৱ যিহেতু আছে গান শুনাবই ধন্যবাদ ফোন কৰাৰ বাবে মানে আমাৰ ইয়াত আমি মানে পুৱাৰ আড্ডাত আমি গান গাবলৈ নিদিওঁ ৰাইজক ৰাতিপুৱাই পুৱাই দিগদাৰ পায় ন আমি গুণগুণাবলৈ দিওঁ কিন্তু দৰ্শকসকল আপোনালোকেতো জানেই বাস্তৱে ভাল ৰেপ কৰে নহয় ৰেপ গায় নকৰে
আৰু মানে মানে ষ্ট্ৰাগল বুলি যে কয় ৰাইজৰ ষ্ট্ৰাগল এই বাস্তৱে কিমান বছৰৰ পৰা ষ্ট্ৰাগল কৰিলে এতিয়া কেনেকৈ এতিয়া বাস্তৱটো অবাস্তৱ হৈ গ'ল প্ৰতিটো ক্ষেত্ৰতে ষ্ট্ৰাগল কৰিব লাগিবই আপোনাৰ যেতিয়া নতুনকৈ কিবা এটা কৰা যায় ইঞ্জিনিয়াৰিং কৰি অহাৰ পিছত গুৱাহাটীত আজি 12 বছৰ হ'ল 12 বছৰে গীত গাই আছোঁ প্ৰথম 6-7 বছৰ অকণমান চলিবলৈও দিগদাৰ হৈছিলে নোহোৱা নহয় মিছা কথা নহয় মিছা ক'লা কিডাল হ'ব তাৰপিছত দেখিলোঁ যে অকণমান ট্ৰেকত আহিছে যেতিয়া ভালকৈ লাগি থাকে ভাল আৰু এইখিনিতে মই কৈ থওঁ যে বাস্তৱক যদি অকল কণ্ঠশিল্পী অকল সংগীতৰ লগত জড়িত মানুহ বুলি যদি ভাবিছে তেতিয়াহ'লে বহুত ভুল কাম কৰিছে বাস্তৱ একেধাৰে মানে সংগীতকাৰ গীতিকাৰ আৰু কি ক'ব ডিজাইনাৰ এইটো মই আচলতে মিউজিকৰ কথাবিলাক ইমান ভালকৈ নাজানো গোটেইখিনি কৈ দিব নোৱাৰিম বাস্তৱ এজন ভাল ইণ্টেৰিয়ৰ ডিজাইনাৰো ইঞ্জিনিয়াৰিং কিহত কৰা আছিলে মই কম্পিউটাৰ ছায়েন্সত মই বেংগলোৰ দয়ানন্দ সাগৰৰ পৰা ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলোঁ কমপ্লিট কৰাৰ পিছত দেখিলোঁ যে বাহিৰত থাকি লাভ নাই ঘৰৰ মানুহ ঘৰলৈকে যাওঁগৈ তাতে চাকৰিটো বাদ দি মেলি গুৱাহাটী আহিলোঁ গুৱাহাটী আহি তেতিয়াই অকণমানতো গুৱাহাটীত তেতিয়া ঘৰত চাকৰি নকৰি গুৱাহাটীত থাকোঁ বুলি ক'লেতো থাকিবলৈ নিদিয়ে মানে ডিজাইনিং চিজাইনিঙৰ কিবা কিবি পঢ়ি মেলি নিজৰ গানৰ কামটোকে লাগো খালি ঘৰত দেখাব লাগিব ন প্ৰথমতে কিবা এটা কৰি আছোঁ বুলি আৰু এইখিনিতে আৰু এটা চিক্ৰেট কথা কৈ দিওঁ প্ৰাগ নিউজৰ ক্ষেত্ৰতো বাস্তৱৰ বহুত অৱদান আছে প্ৰাগ নিউজৰ লগত বহুত দিনৰ পৰা জড়িত বাস্তৱ প্ৰত্যেকটো কথাতেই সৰু সুৰাকৈ ইফালে সিফালে গৈ পেলাই বাস্তৱৰ লগত জড়িত বাকী যি কি নহওক আমাৰ এজন দৰ্শকে বাস্তৱৰ পৰা এটা গান শুনিব বিচাৰিছে ঠিক আছে যিহেতু একদম ৰাতিপুৱাৰ সময় অকণমান পুৱাৰ গীত এটি গাই দিওঁ পুৱাৰ গীত পুৱতি নিশা ফুলে শেৱালি ফুল তেনে পৰত দেখোঁ জানা তোমাৰ সপোন উৰে ৰাতি সঁচাকে তোলে মনত পৰিলে উৰে ৰাতি সঁচাকে তোলে মনত পৰিলে মই নাজান ঐ অজানিতে ঐ অকাৰণে ঐ গাৰুতিকে সাৱতানে বঢ়িয়া বঢ়িয়া আৰু বাস্তৱৰ পৰা আচলতে আমি ৰেপ শুনি বেছি ভাল পাওঁ আমাৰ ৰাইজে কিন্তু বাস্তৱক একদম মানে ৰেপিছ বুলিয়ে ভাবে আৰু বহুত শুনিছোঁ বহুত গান বিশেষকৈ প্ৰতাৰণা যোনবিলাক প্ৰতাৰণাৰ বিষয়ে মই শুনিব সেইটোতো বহুত পপুলাৰ হৈছে বহুত মানুহে চাইছে প্ৰতাৰণাৰ সেইবিলাক ডিজাইন মানে পৰিকল্পনাকাৰ প্ৰতাৰণাৰ গীতটো আপোনালোকে সকলোৰে পৰিচিত পাপু গগৈ বম্বে প্ৰতিষ্ঠিত পাপু গগৈ পেপছ তেখেতৰ লগত মই কথা পাতিলোঁ পাপুদাই ক'লে যে অকণমান গ্লেম ৰক টাইপৰ কিবা এটা কৰোঁ ঠিক আছে তেনে মই বোলো কৰিব পাৰি কাৰণ পাপুদাক মই কৈ আছিলোঁ কিবা এটা কৰিব লাগে তাৰপিছত গীতটো পাপুদাক পঠালোঁ পাপুদাই ক'লে এইটো মই এনেকৈ ডিজাইন কৰিম পাপুদাই মিউজিক প্ৰডাকশ্যনটো পাপুদাই চালে পাপুদাই চোৱাৰ পিছত গানটো শচীনে মই অকণমান ডিছকাছ কৰি মই বোলো ভিডিঅ'টো ভালকৈ কৰা যাওক চ' সেই গানটোত যিগৰাকী অভিনেত্ৰী আছিলে তেওঁ ৰাজস্থানৰ আছিলে ৰাজপুত ঐশ্বৰীয়া ৰাজপুত চ' মোৰ চিনাকি আছিলে তাইকো ক'লোঁ তই আহ অকণমান গুৱাহাটীলৈ আমি কাম এটা কৰোঁ চ' সেই কামটো তেনেকৈ কৰি মেলি দিলোঁ ৰাইজেও অকণমান ভাল পালে আৰু মই প্ৰতাৰণাও শুনিম একেবাৰে শেষত শুনিম কিন্তু কথাটো হৈছে মাজতে দেৱজিৎ বৰাৰ ফেচবুকৰ কাৰ্লোছ দেৱজিৎ বৰাৰ এটা গীত চাকিৰাত এটা সুন্দৰ ৰেপ শুনিবলৈ পোৱা গৈছিলে বাস্তৱৰ গাইছে হয় আজি 2 বছৰৰ আগত সেই গীতটো কৰা হৈছিলে গীতটো অকণমান এনেকুৱা আছিলে 2-4 লাইন আপোনালোকক হয় তেনেকুৱা আছিলে দেৱজিৎৰ পাৰ্টটো কিনো চাবি কিনো কবি চাকিৰা ধং দেৱজকে থাকিলে বিহুতে ৰং ঢোল বাজে পেপা বাজে তাক দিঘেন তাক চাকিৰা গাই থাকিলে বেলি দে নাচ চাকিৰা নাচ ঐ চাকিৰা নাচ বুলিছোঁ নাচ ঐ নাচ মই কৈছোঁ নাচ বাস্তৱে কৈছোঁ নাচ ঐ চাকিৰা তই নেনাচ ন এইটো মানে দেৱজিদাই এদিন অলপ চাটন ক'লে এই চাকিৰা বোলা কোনোবা আছে বোলে খুব বেলি ডেন্স নাচে সেইটো কেনেকুৱা নাচ কাৰ্লোছে ক'লে মই ক'লো এইটো এনেকুৱা মই ভিডিঅ'ত দেখালোঁ যে চাকিৰাক লৈয়ে গান এটা বনাওঁ দে তাইক
অসমত যিহেতু চব চলিয়ে আছে চাকিয়াকো নচুৱাই দিওঁ আৰু আচ্ছা তেনেকৈ চাকিয়াৰ গীতটোৰ আৰম্ভণি হৈছিলে ৰাইজে বিহুৰ সময়ত বৰ আদৰিও লৈছিলে ৰংঘৰ সব্যসাচীৰ গীতটো আছিলে খুব খুব ভাল আৰু ঘুনুচা স্পেচিয়েল যোনজন মানুহ এনেই ঘুনুচা মানে কোন আচলতে বহুত দিন বাস্তৱৰ লগত ঘুনুচা শব্দটো থাকেই হয় এই ঘুনুচা শব্দটো আপোনাৰ আমাৰ পুৰণি কাব্যখিনিতো লিপিবদ্ধ হৈ আছে ঘুনুচাৰ বিষয়ে কিন্তু এনেই বেলেগ গাঁৱৰ কোনোবা ঘুনুচা নাছিলে মই ঘুনুচা যি ঘুনুচাক লৈ মোৰ এই সব্যসাচীখন কৰা যায় যিহেতু মই শিৱসাগৰৰ ল'ৰা আহোম ৰজাৰ দিনত এটা কথা প্ৰচলিত আছিলে যুদ্ধলে যেতিয়া আহোম সেনা যায় তেতিয়া সেই আহোম সেনাসকলৰ ঘৰৰ কোনোবা এগৰাকী তিৰোতাই মুগাৰ কাপোৰৰ এটা কবচ বনাই দিব লাগে আৰু ঘুনুচা এজনী বহুত ভাল শিপিনী আছিলে ঘুনুচাৰ বিষয়ে পাতি থাকিম এজন দৰ্শক ৰৈ আছে আমাৰ ঘুনুচা বাইদেউৰ বিষয়ে পিছত পাতিম সুপ্ৰভাত কোনে ক'লে নমস্কাৰ মই ফাৰহান আহমেদ লংকাৰ পৰা ক'লো হয় হয় ফাৰহান আহমেদ কওক আমাৰ ষ্টুডিঅ'ত আজি আছে বাস্তৱ নাথ কি সুধিব বিচাৰিব বাস্তৱ নাথক যিহেতু তেওঁ সংগীতৰ লগত জড়িত হয় মই তেখেতৰ এটা প্ৰশ্ন মই তেখেতক সুধিব বিচাৰিছো যিহেতু বৰ্তমান সময়ত যিখিনি উঠি অহা প্ৰজন্মৰ সংগীত ভাল পোৱা মানুহ আছে যুৱক যুৱতী আছে তেওঁলোকে আধুনিক যিখিনি সংগীত আছে সেইখিনিৰ প্ৰতি যথেষ্ট আকৰ্ষণ বেছি আমি প্ৰত্যক্ষ কৰিছো তেখেতে কি হয় যিহেতু অসমত শাস্ত্ৰীয় সংগীত বা ৰাভা সংগীত জ্যোতি সংগীত আদিৰ প্ৰতি ধাউতি কমি যোৱা যেন অনুভৱ হৈছে তেখেতে কি কয় এই ক্ষেত্ৰত অসমৰ যি সাংস্কৃতিক দপ্তৰ আছে বা অভিভাৱকসকলে কেনেধৰণে পদক্ষেপ ল'ব পাৰে তেখেতে কি কয় এই সন্দৰ্ভত ককাইদেউ ধন্যবাদ বৰ ধুনীয়া কথা এটা ক'লে ৰাতিপুৱাই আমাৰ যিহেতু আমাৰ অসমীয়া জাতিটোৰ সংস্কৃতিটো বহুত চহকী আমি কিন্তু এইটো কথা ক'লে হয়তো কোনোবাই বেয়া পাব পাৰে তথাপিও কথাটো কওঁ আজিকালি মানুহে বহুত কম সময়ত নিজকে জনপ্ৰিয় কৰি তুলিবৰ বাবে বহু ধৰণৰ গীত কৰে কিন্তু তাৰ মাজত এটা কথা আছে যদি আমি নিজৰ বস্তুবিলাক আমি পাহৰি যাওঁ নিজৰ অস্তিত্ব হেৰুৱাই দিওঁ তেতিয়া আমিয়েই নহয় আমাৰ পিছত যি প্ৰজন্ম আহিবলগীয়া আছে তেওঁলোকৰ বাবেও এইটো এটা বহুত ডাঙৰ বেয়া মানে তেওঁলোকৰ বাবে এটা ড্ৰবেক হ'ব গতিকে আমাৰ সকলোৱে এইটো কৰাটো উচিত আপুনি হয়তো যদি মোৰ ইউটিউব লিংক বা মোক ফ'ল' কৰিছে তেনেহ'লে আপুনি দেখিব আজিলৈকে মোৰ কণ্ঠত হয়তো তেনেকুৱা এটা গীত কৰা নাই যিটো গীতে আমাৰ অসমীয়া পটভূমিৰ লগত অসমীয়া সংস্কৃতিত কিবা আঘাত সানিছে বা তেনেকুৱা কোনো ধৰণৰ গীত কৰা নাই বাস্তৱে বৰ্তমানলৈকে কোৱা নাই আৰু আপোনালোকে এই যে ঘুনুচা বুলি ক'লো এই ঘুনুচা সব্যসাচীখন আজিকালি আপোনালোকে দেখিছে বিহু গানো মডাৰ্ণ ৰূপত কৰা যায় কিন্তু মোৰ এই ঘুনুচা সব্যসাচীখন সম্পূৰ্ণ থলুৱা ৰূপত আজি যোৱা 7টা বছৰে কৰি অহা গৈছে আৰু এইবাৰ 8 নম্বৰ বছৰ আপোনালোকে তেনেকুৱাই পাব আমি বাস্তৱ নাথৰ পৰা বিহু শুনিম আৰু পাতিবলগীয়া আছে বহুত কথা কিন্তু পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে সৰু এটা বাণিজ্যিক বিৰতিৰ এই গৈছোঁ এই আহি আছোঁ পিছত স্বাগতম জনাইছোঁ ৰাইজ আজি পুৱাৰ আড্ডাত মোৰ সৈতে আছে বাস্তৱ নাথ আৰু বাস্তৱ নাথৰ লগত আচলতে মই কথা অলপ বেছি পাতি দিছোঁ গান শুনিবলৈ বাকী আছে আমি কৈছোঁ গান গাবলৈ নিদিওঁ গুণগুণাই দিবলৈ দিওঁ ঘুনুচাৰ আগৰটো নহয় এতিয়া আহিবলগীয়াটো যোনটো মানে আজি যোনটো গৰমে গৰমে টপতে এক্সক্লুচিভ আমি আপোনালোকক শুনাম ঘুনুচাৰ কালি এটি গীত বাণীবদ্ধ কৰা হ'ল একেবাৰে আমাৰ যিহেতু মই অকণমান দিয়া আগতে মানে দিগন্ত বৰদলৈ তাতে মইনা সাদৰ বুলি গান এটা মইনা সাদৰ মইনা সাদৰৰ চলে চাই কঠীয়া মইনা সাদৰৰ মতা মৰখীয়া আকৌ মইনা সাদৰৰ পতাতে নিসিচিবা পতাতে নিসিচিবা ধান মই
মইনা সাদৰৰ ৰাণকে দেখুৱাই হে মইনা সাদৰৰ কেতেৰা মাৰিবা হে আকৌ মইনা সাদৰৰ ভিতৰিনো ৰাখিবা ঐ ভিতৰিনো ৰাখিবা বেথা আগতে যেতিয়া ধৰক সৰু থাকোঁতে হুঁচৰি মাৰিছিলোঁ তেতিয়া এইবিলাক গীত গায় এইবাৰ বোলো অকণমান সেই পুৰণা গীতবিলাকে আকৌ যি কি নহওক এজন দৰ্শক আমাৰ ফোন লাইনত আছে হেল্ল' সুপ্ৰভাত হেল্ল' কোনে ক'লে ক'ৰ পৰা ক'লে মই ডিব্ৰুগড় আহলমাৰীৰ পৰা কৈছোঁ হয় কওক মই বাস্তৱৰ পৰা এটা ৰেপ শুনিব বিচাৰিছোঁ ৰেপ হয় 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 ধন্যবাদ আপুনি ফোন কৰাৰ বাবে বাস্তৱক আচলতে ময়ো জোৰ কৰিয়ে আছিলোঁ আৰু মানে ইতিমধ্যে গাম বুলি ভাবিছিলেই চাগে মানে ঠিক আছে কয় দিয়ক হেৰি ডিব্ৰুগড়ত কিন্তু মই এই মাঘৰ বিহু দিনা দেই জকাইতে অনুষ্ঠান এটা আছে লগ পাম কৈ থলোঁ মোৰ নতুন এটি গীত প্ৰাণেশ্বৰী বুলি সেই প্ৰাণেশ্বৰী বুলি গীতটোত অকণমান হনুমানৰ কেৰেক্টাৰিষ্টিক্সৰ ওপৰত গীত এটি কৰিছোঁ ৰেপিং নতুন ধৰণে EDM ট্ৰেক এটা তাকে অকণমান গাই দিছোঁ জয় শ্ৰী ৰাম বুলি হাতে মস্ত গদা ধৰি বতাহত উপঙি মই উৰি উৰি যাম পৱন পুত্ৰ যে মই নহ'লো মই প্ৰাণ সপোনত নগ'লে দেখো উপায় নেথাকে একো কেনে আছ মোৰে দেখ শুইছনে আছ বহি বাতৰি তোৰ কেনেকেনো পাম বঢ়িয়া বঢ়িয়া এনেই ৰেপবিলাক ভক্তিমূলক আজি হ'বলৈ গৈ আছে ভক্তিমূলক কৰি দিছোঁ হ'বলৈ গৈয়ে আছে আৰু নহ'লে মানে কিছুমান মানুহে গাবলৈ অকণমান দিগদাৰ পায় আৰু ভক্তিমূলক হ'লে অন্ততঃ আমাৰ বাপসকলেও বেয়া নাপাব যিহেতু ৰামচন্দ্ৰৰ কথা কৈছোঁ বোলে কহয় মাধৱত আছে ৰেপে ৰেপে আছে মানে আমাৰ ভকত বাপসকলৰ সুবিধাৰ্থে এইবাৰ ভক্তিমূলক ৰেপ বাস্তৱে আপোনালোকৰ বাবে আগবঢ়াই আনিছে আৰু বাস্তৱৰ আগৰ ৰেপো শুনিম মানে আগৰ ৰেপ এটা শুনিবলৈ খুব ইচ্ছা আছে ঠিক আছে আপোনালোকক একেলগে শুনাই দিওঁ এটা ৰেপ একেলগে কোনোবাই কিবা ক'লে মোৰ একোকে নাযায় কোনোবাই ৰাখিছে নি মোক খুৱাই পিন্ধাই কোনোবাই কিবা ক'লে মোৰ একোকে নাযায় কোনোবাই ৰাখিছে নি মোক খুৱাই পিন্ধাই দিনৰ দিনটো গীত গাই গাই মই দুবেলা দুমুঠি সুখেৰে খাই মই দিনৰ দিনটো গীত গাই গাই মই দুবেলা দুমুঠি সুখেৰে খাই মই ঘৰখনি আছো যে চলাই তই এই কথা বুজিছনে নাই that's why মোৰ লগ সকলোৱে মোক দেখি জ্বলে কিয় মোৰ কথা মনে মনে তহঁতি নোপাত কিয় মোৰ কথা মনে মনে তহঁতি নোপাত জাপি পিন্ধি ঘূৰো মই মোৰ এই কথা তোমালোকে মিছাতে কিয় মাথা মাৰা কোনোবাই নিজকে কৃষ্ণ বোলে বুলিলেও সিটো হ'ব নোৱাৰে টিকনি ৰাখিলে সি হিৰো বুলি ভাবে তথাপিও মোৰ দৰে হ'ব নোৱাৰে মোৰ দৰে হ'বলৈ কিনো লাগে সমাজত কোনেও ঢুকি নাপালে খাই পাত ফলা জান মুখত তুমি তোমাৰ নাভাবি নুশুনি তই অলগত ধৰ যা put your hands up it's a stick up no more make rock it shake it pop it down rock it shake it pop it down তোমাৰ চকুৰে দেখা নিভা জপোন কিয় বাৰু ভাগি গ'ল মনৰ দাপোন তোমাৰ চকুৰে দেখা নিভা জপোন কিয় বাৰু ভাগি গ'ল মনৰ দাপোন আনৰ লগত যদি সুখী হম ভাবা কিয় কৰিছিলা এনে চালনা নাভাবিবা তুমি যে মই ভাগি পৰিম তুমি নাথাকিলে কি মই মৰিম এদিন কান্দিবা তুমি উচুপি গাঁৱত থাকিবা তুমি বিচনী মাৰি পলনো পল মৰম দিছিলো তোমাক মোৰ হিয়াৰে মৰমৰ মোৰ নুবুজা জোৱা তুমি ঘৰলে আজি চোৱা শুৱে বয় সকলো মোৰ কাষতে উচুপি কান্দিছা তুমি তথাপি মোক নালাগে জোৱা তুমি ঘৰলে কেঁচা আলি বাটেৰে ৰোৱা তোলা কৰাগে একাঠ বোকাতে দহজোকে ধৰিব তোমোলে মনত পৰিব দহজোকে ধৰিব তোমোলে মনত পৰিব মোৰ গানৰ সুৰবোৰে তোকে কন্দুৱাব হিয়া মাজতে তিনামে সদায় জলে মাৰিব বাস্তৱ 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 হিয়াই চিঞৰিব হেৰ অসমীয়া তোৰ ভাষা যে অমীয়া তোৰ ৰতি কোমলীয়া মন আবেগ বলি হে বুলি জানো তই বৰ পীৰা পাৰি দিবি নিজ ঘৰ জানো নিজে তই ভগনীয়া হবি সতৰু আহি বৰ ঘৰ পালে হিতহতে এতিয়া শুই থকা ভাও নুজুৰিবি হৈয়া দেখো জাতি মাতি ভেটি ৰাখো শ্বহীদৰ তেজ অথলে যাবলৈ নিদো মই বাহ এনেই বাস্তৱ নহয় দেখিছে নহয় বাস্তৱতে অবাস্তৱ কামবিলাক কৰি থাকে বাস্তৱ কিন্তু মানে আচলতে ক'বলৈ গ'লে মোক প্ৰথমতে কেইবাটাও বস্তু শিকাই দিব লাগিব ৰেপ কৰোঁতে যে বস্তুটো কেনেকৈ দিয়ে এইটো নাই এইটো চবৰে ধৰক মুভমেণ্টবিলাকত কাটিংবিলাক
নহয় মানে মই গানটোৰ লগত ময়োতো তালটো মিলাই আছো মই কিন্তু মিলাই থাকোঁতে হৰিনাম গোৱাৰ নিচিনাহে হৈছে মানে ৰেপটোত কি হয় একেটা ধৰক আমি 4 ছেকেণ্ডত বোলে 8টা শব্দ গাইছো কিন্তু নেক্সট ফেজটোত আপুনি হেতুক ডাবল কৰি দিলে হে একে 4 ছেকেণ্ডত আপুনি 16টা গাব লাগিব সো মানে আপুনি যদি এবাৰ মানে অকমান বাহি বাহি গৈ থাকে মানে এতিয়া আমি তিনিবৰ্ণীয়া জাতীয় পতাকাটো গোৱা নিচিনা তিনিবৰ্ণীয়া জাতীয় পতাকা নীল আকাশত নাচে ওপৰে গৰুৱা তলত এনেকে গাবলৈ আচলতে আমাৰ ইমান জ্ঞান নাই তথাপিও এইবিলাকৰ প্ৰেৰণা বাস্তৱৰ বিশেষকৈ ইমান দূৰৰ পৰা উজনিৰ পৰা আহি উজনিতে প্ৰেৰণাটো লাভ কৰি পেলাই ইয়ালৈ অহা হৈছিল নে গুৱাহাটীত আহি পেলাই নহয় আপুনি ঠিকেই ক'লে অথনি দাদাজনে ফোন কৰিছিলে যে আমাৰ পুৰণা বস্তুবিলাক আমাৰ হেৰুৱাই পেলাইছে নেকি মই ঘুনুচা সব্যসাচীতে প্ৰথম ৰেপটো কৰিছিলোঁ আৰু অসমত আজি আপোনালোকে সকলোৱে জানে ৰেপ জনাৰটো বহুত ফেমাছ হৈ গৈছে কিন্তু সৰ্বপ্ৰথমবাৰৰ বাবে অসমত ৰেপ জনাৰটো জয়ন্ত হাজৰিকাদেৱে তেতিয়া এবাৰ কৰিছিলে অকণমান এটা পাৰ্ট জিতুল দায়ে জখুৱা এলবামখনত অকণমান তাৰপিছত সম্পূৰ্ণ বস্তুটো নাইকিয়া হৈ গৈছিলে অসমত ৰিলঞ্চিং কৰিলোঁ আপোনাৰ 2009ত প্ৰথমবাৰৰ বাবে আকৌ মই ৰেপটো কৰিছিলোঁ আৰু তাৰপিছতে আপোনালোকে জানেই যে আমাৰ মৰাণৰ ককাইদেউ এজন কুসুমদাই ক'লে যে এনেকুৱা গীত এটা ময়ো কৰোঁ চ' তেখেতেও কৰিলে আৰু ধৰক সকলোৰে কপালৰ কথা আৰু দিয়ক কিডাল হ'ব কুসুমদাই এতিয়া ৰেপ কৰে মই সৰ্বপ্ৰথমে যেতিয়া কৰিছিলোঁ তেতিয়া কুসুমদায়ো বস্তুটো ভাল পাই ক'লে যে কৰোঁ কিন্তু আপুনি যিটো সুধিলে যে ৰেপৰ প্ৰেৰণাটো ক'ৰ পৰা মই যিহেতু ক'লোঁ ঘুনুচাৰ কথা ঘুনুচাত এটা গীত আছিলে গীতটোৰ শেষৰ পিনে আছিলে হাছতি থৈলাং নাৰভাত কৈলাং উত্তৰ পৰিয়াজৰা দক্ষিণ পৰিয়াজৰা হুহুৰিমাৰ বেটি টকালি পাৰ বেটি সেই কিবা নাচ নিকোন সেই কিবা নাচ নিকোন সেইটো যেতিয়া গাইছিলোঁ তেতিয়া মোৰ বেণ্ডৰে গীটাৰিষ্ট এজন চিকু বুলি অনুপম চিকু হাজৰিকা লখিমপুৰত তেওঁ ক'লে এইটো তুমি এনেকৈ গাব পাৰা যেতিয়া দেখোন ৰেপটো কৰিব পাৰা সেই তাৰ পৰাই মানে মই ৰেপটো তাৰপিছত শুনিলোঁ এমিনেম শুনিলোঁ তেনেকৈ বহুত ৰেপৰৰ গীত শুনিলোঁ ফাইনেলি ভাবিলোঁ এইটো দেখোন অসমত নথকা বস্তু এটা এইটো কৰিব পাৰি চ' তেনেকেই আচলতে হয়তো ৰেপ হয়তো বহুত আগৰ পৰা অসমত চলি আহিছিলে বহুতে গায়ো আছিলে হয়তো তাকেই ৰেপ বুলি হয়তো এটা স্বীকৃতি পোৱা নাছিলে সেইটো ভাৰ্গৱ ভট্টৰ দৰে নতুন প্ৰজন্মৰ নতুন বাস্তৱতে চৰি ক্ষমা কৰিব বাস্তৱতে নতুন প্ৰজন্মৰ যিসকল উঠি আহিছে সেইসকলে সেইটোক যে এনেদৰে নতুন ৰূপ এটা দি নতুন মাত্ৰা এটা দি বৰ্তমানৰ লগত খাপ খোৱাকৈ লৈ গৈছে তাৰ বাবে ধন্যবাদৰ আৰু এটা কথা ককাইদেউ আমাৰ ইন জেনেৰেল আমাৰ ৰেপবিলাক যি হয় মানে ধৰক সেই আলু কচু বেঙেনা পিটিকাৰ কাৰণে ৰেপ নহয় ৰেপ বস্তুটোৰ অৰিজিনটো এইটোৱে কাৰণে যিহেতু নিগ্ৰুজসকলে বহুত কথা ক'বলগীয়া থাকে তেওঁলোকে ক'বলৈ সুবিধা নাপায় তেওঁলোকে মাধ্যমটো বাছি ল'লে মিউজিকৰ থ্ৰুৱেদি বহুত কম সময়ত বহুত বেছি কথা কৈ দিয়ে সেইটোকে সেই তেনেকৈ ৰেপটো সৃষ্টি হোৱা কিন্তু সেইটো এটা প্ৰতিটো বস্তুতে এটা ইছ্যু থাকিব লাগে এটা হেৰি থাকিব লাগে এতিয়া মই অকণমান দেৰি আগতে যি গালোঁ মানে ৰেপ হ'লে আৰু যেতিয়াই গাই থাকিব নালাগে কিবা এটা যদি আপুনি পাৰ্টিকুলাৰ ইছ্যুৰ ওপৰত বাহিৰত তেনেকুৱা ধৰণে হৈছিলে আগতে অৰিজিনটো যেনেকৈ মই ক'লোঁ হেৰ' অসমীয়াটোৰ ভাষা যে অসমীয়া সেইটো আমাৰ জাতিটোৰ কাৰণে কথাটো হেৰি চ' তেনেকুৱা কিছুমান ইছ্যুক লৈ মেলি ৰেপটো কৰিলে বেছি ভাল হয় বুলি ভাবোঁ আৰু মই গতিকে তেনেকুৱা অকণমানেই কৰিবলৈ চেষ্টা কৰোঁ বঢ়িয়া কথাটো হৈছে আমাৰ সময় খুব কম কিন্তু ইতিমধ্যে ফোনো বহুত আছে আৰু তেখেতলোকৰ লগতো কথা পাতিবলগীয়া আছিলে কিন্তু বাস্তৱ নাথৰ লগত আচলতে কথা পাতি শেষ কৰিব নোৱাৰি এই কথা পতাৰ ভাল যে কথা পতা স্বভাৱটোৰ কাৰণে কেতিয়াবা দিগদাৰ নহয়নে ভাল কথা পতা স্বভাৱটোৰ কাৰণে দিগদাৰ নোহোৱা নহয় এবাৰ কি হৈছিলে এই ধৰক ইনষ্টিটিউট এটা খুলিছিলে মিউজিকৰ ইনষ্টিটিউট এটা তাৰপিছত মোৰ দাদা এজন বৌ তেনেকৈ এতিয়া হেৰিবিলাকে ষ্টুডেণ্টবিলাকে ফোন কৰে তেওঁলোকে বুজাই দিবলৈ অকণমান অসুবিধা হয় এতিয়া মোক কয় তই বৰ ধুনীয়াকৈ বুজাই দিয় নহয় তয়ে বুজাই দিয়ে বুলি ফোনটো মোক দি দিয়ে মই কামোৰো খাওঁ এতিয়া তেওঁলোকক নাও ক'ব নোৱাৰোঁ কথা পাতিব জনা মানে কাৰণে কৰিবলগীয়া হেল্ল' হয় এইটোৱেই হয় এনেকৈ হয়
ঠিক আছে বাৰু কথাটো হৈছে বাস্তৱৰ লগত বহুত কথা পাতিবলগীয়া আছিলে আমি ভৱিষ্যতেও বাস্তৱক পুৱাই আমনি দি পুৱাৰ ৰাতদাৰ আকৌ বহুৱাবলৈ চেষ্টা কৰিম কথাও দিব লাগিব যে আকৌ আহিম বুলি আমি পুৱাই ৰেপ শুনিম বাস্তৱৰ পৰা প্ৰত্যেক আগলে কিন্তু আজিলৈ সময় হৈছে আপোনালোকৰ পৰা বিদায় লোৱাৰ আকৌ লগ পাম নতুন অতিথিৰ সৈতে পুৱাৰ আড্ডা মাৰিবলৈ আজিলৈ মাগিছোঁ বিদায় ধন্যবাদ